ৰাজ্যত ভদিয়া বান আৰু সেই সময়তে গোলাঘাটত কিছু প্ৰান্তত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ হৈছে নুমলীগড়কে আদি কৰি বিভিন্ন প্ৰান্তত কেনেকুৱা পৰিৱেশ আৰু সেই সময়তে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই বান বিধ্বস্ত অঞ্চলসমূহলৈ গৈ ৰাইজৰ কাষলৈ গৈ কেনেদৰে সহায় কৰিছে সেয়া আমি আপোনালোকক দেখুৱাব বিচাৰিছো আৰু বানাক্ৰান্তৰ বৰ্তমান সময়ত কি বিপদত পৰিছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছো। মুঠৰ ওপৰত কিছু প্ৰান্তত অবৰ্ণনীয় হৈ পৰিছে বান পৰিস্থিতি। আমি এতিয়া এগৰাকী বৃদ্ধা তেখেতৰ অসুখ আছে, বৃদ্ধা ৰোগী বৃদ্ধা তেখেতক আমি উদ্ধাৰ কৰিবলৈ আহি আছো বৰবালিটোৰ এটা ঘৰৰ পৰা। এইখনো ভগা চিলাই মৰা চকী ইয়াত কালি আমাৰ লোকাল এজন কাম কৰি আহি পেলাই ঘৰলৈ গৈ থাকোতে বাহনী পানীত পৰি গ'ল। ঘৰলৈ আচলতে তেখেতে গোলাঘাটত কাম কৰি আহিছিল, আহি দেখিলে যে বহুত পানী হৈ আছিল। যাওঁতে গোলাঘাটলৈ যাওঁতে পানীটো নাছিল ইমান। আহিলে তেওঁলোকৰ পৰিবাৰসকল ইয়ালৈ গুচি আহিলে তেওঁলোকৰ দেউতাকৰ ঘৰলে। তেওঁ আকৌ বস্তু বাহানি ঘৰত থাকি আহে ন, মানুহৰ সৰু সুৰা ঢেৰ বস্তু, সেইখিনি আনিবলৈ যাওঁতে তেখেতক উটুৱাই দিলে কাতিৰাম দত্তক। তো খুব বেয়া লাগিলে। এতিয়া অকল সৰু দুটা ল'ৰা আছে আৰু পত্নী গৰাকী আছে। আমি যিটো চৰকাৰৰ পৰা এক্সগ্ৰেছিয়া আজি 4 লাখ টকাৰ এখন চেক তেওঁ প্ৰদান কৰিছোঁ আৰু আমাৰ চাৰ্কল অফিচাৰ মহোদয় আহিছে। সেইকাৰণে সেই কিবা এটা কৰি পেলাই তাৰ পৰাই আৰম্ভ কৰিব লাগিব তেওঁৰ জীৱনটো আকৌ।